हेलो ভিউৱাৰ্ছ কি খবৰ আশা কৰোঁ সকলোৰে ভাল মোৰ নাম বিটু আৰু আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল বিচি অসম ব্লগছ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ বুঢ়াপুথি কীৰ্তন নামঘৰ এই মন্দিৰটোৰ ভিতৰতে আছে 300 বছৰ পুৰণি এখন ইতিহাস থকা সাঁচিপাতৰ পুথি য'ত ব্ৰজবলী ভাষাত গোটেই কিতাপখন লিখা গৈছে আৰু সেই পুথিখন আছে এই বাকচটোৰ ভিতৰত আৰু এইজন হ'ল মোৰ ককা যিয়ে এই পুথিখনৰ লগতে এই মন্দিৰটো চোৱা চিতা কৰে আৰু এই বাকচটো খুলি দিয়াৰ পিছতে আপোনালোকে দেখিব হ'ব সেই পুথিখন য'ত ব্ৰজবলী ভাষাত লিখা আছে আৰু ইয়াৰ পাতবোৰ দুই এটা পাত মানে কি হৈছে এতিয়া আৰু তো বেয়া হ'ব ধৰিছে এই যে বক্সটো আছে এই বক্সটোৰ আপোনাৰ পুৰাণ ঢাকনখন যোনখন আপোনাৰ এই ঢাকনটো আছিল এই ঢাকনটো পুৰাণ ঢাকনটো পানীত আপোনাৰ বেয়া হ'ল এইটো ইয়াত থোৱা আছে এইটো আছিল পুৰণা ঢাকন ইয়াৰ এইটো থোৱা আছে ভালদৰেকে এইখন সাঁচিপাতৰ পুথি দেখিছে মই সিমান এটা নাজানো গতিকে আটাৰ মুখতে শুনি লওক এই ইতিহাসটো কিনো আছিল জয় গুৰু শংকৰ এই পুথিখনৰ বিষয়ে আমি ককাৰ মুখত দেউতাৰ মুখত শুনি আছোঁ আজিৰ পৰা প্ৰায় 300 বছৰ আগতে ইয়াতে অসমত তথা ভাৰতবৰ্ষত মানুহে অত্যাচাৰ কৰিছিল মানুহৰ অত্যাচাৰত কিছুমান লোক আহি নলবাৰী চাৰিবাজা অঞ্চলত বসবাস কৰিছিল তাৰে লগত আপোনাৰ বুঢ়া বুঢ়ীও আছিল আৰু এই বুঢ়া বুঢ়ীৰ দ্বাৰা আমাৰ জেঠাৰ ঘৰতে আছিল আৰু জেঠাৰ সহায়ত তেওঁলোকে নদীৰ পাৰতে ঘৰ বান্ধি বসবাস কৰি আছিল আৰু আগৰ পাগল দিয়া পাৰতে বহুত মানুহে বসতি কৰিছিল আমাৰো ঘৰ তাতেই আছিল এই বুঢ়াটোৱে আপুনি গা ধুব গ'ল গা ধুব যোৱাতে এই পুথিখন তেওঁ পানীত ভাহি অহা দেখা পালাক আৰু এই পুথিখন পানীত ভাহি অহা দেখা পোৱাৰ কাৰণে তেওঁ পুথিখন উঠি আনিলে কি বস্তু চাওঁ বুলি আৰু খুলি চাইছে এই সাঁচিপাতৰ পুথি এখন আৰু সেই দিনাৰ পৰা গঞা ৰাইজে এই পুথিখন তেওঁৰ ঘৰতে থোৱাৰ ব্যৱস্থা কৰা হ'ল আৰু ছাতি বান্তি আছিল শেষত এতিয়া ভগৱানৰ মহিমা আমি বুজি নাপাওঁ আৰু সেইকাৰণে যে মাধৱদেৱ গুৰুজনাই নামঘোষাত লিখিছে কিন্তু মোৰ নাৰায়ণ প্ৰসন্ন হৈ কৰি কমাই আপুনি জান আপোনাৰ মহিমা আপুনি বেকতৰ জীৱক কৰিব পৰিত্ৰাণ তেওঁৰ মহিমে তেওঁ বেকত কৰি আজি 300 বছৰ আগৰ পৰা আমাৰ ইয়াতে এই থাপনাখন থাপি থোৱা আছে আমাৰ পৰম্পৰা চাৰি পিঢ়ি গুচি গ'ল আমিও একেৰাহে প্ৰায় 14-15 বছৰ পালন কৰিলোঁ মাই পিতা মৰাৰ পিছত আৰু 1995 চনত ৰাইজৰ অনুৰোধত আমি এই থাপনাখন 1995 চনত ৰাজহুৱাকৈ দিয়া হৈছে আৰু আমিও আজি 30 বছৰে পালা ধৈৰ্য হৈ এই পুথিখন লাৰি চাৰি আছোঁ এইখিনিয়ে এই পুথিখনৰ ৰহস্য আৰু বহুত ইয়াত কাহিনী আছে আমি সেইবিলাক আপোনালোকে নিশ্চয় জানিবই এই বস্তুটো এই বুঢ়া পুথি নাও কিয় হ'ল এই বুঢ়াই পোৱাৰ কাৰণে সকলোৰে মুখে মুখে এই বুঢ়াই বুলি এখন পুথি বেছি বুঢ়াই বুলি এখন পুথি বেছি আৰু বুঢ়াৰ পুথি কোৱাতে পুথিখনৰ নামো বুঢ়া পুথি হ'ল আৰু আজি যদি এই পুথিখনৰ বয়স চোৱা যায় আজি উদ্ধাৰ হোৱাৰ আজি 300 বছৰত অধিকে হৈ গ'ল আৰু এইকাৰণে বুঢ়া পুথি নাম আছে আৰু এই মন্দিৰটো আছে নলবাৰী জিলাৰ গোলাগুচি গাঁৱত আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব